আজিৰ ডেটত যিখিনি ছিংগাৰ আছে, যিখিনি নতুন ছিংগাৰ, মানে জুবিন দা, পাপন তেওঁলোকৰ কথা মই পতা নাই, যিখিনি নতুন ছিংগাৰ আছিল, এই গোটেইখিনি ছিংগাৰৰ ভিতৰত একমাত্ৰ ৰাজীৱ হদিয়া এজন এনেকুৱা আছিল যিয়ে আমাৰ জাতিৰ কাৰণে, ভাষাৰ কাৰণে, মাটিৰ কাৰণে গান গাইছিল। তেওঁৰ প্ৰত্যেকটা গানত আপোনালোকে চাব এটা এটা মেছেজ আছে, মানুহৰ মেছেজ, সমাজৰ মেছেজ। তো যিকিনো হৈ গ'ল আৰু উপায় নাই। এতিয়া কথাটো হ'ল মানুহে যে চিনি যে পোৱা নাছিল বা জুবিন দাও যে চিনি নোপোৱা বুলি যে কৈছে, এই বস্তুবিলাক কিয় হয় জানেনে? প্ৰব্লেমটো হ'ল আমাৰ যিটো পৰিৱেশ, আমাৰ যিটো ইক'চিষ্টেম, এই বস্তুবিলাক বেয়া। প্ৰথম জগৰীয়া হ'ল আমি মানুহবিলাক। আমি পাব্লিকে ৰাজীৱ হদিয়াৰ গান আমি নাচাওঁ, আমাক লাগে সেই প্ৰেমৰ গান, ৰোমান্টিক গান। ছোৱালী থাকিব লাগিব, ছোৱালী নাচিব লাগিব, তেতিয়াহে ইউটিউবত গান চলে। ৰোমান্টিক গান হ'ব লাগিব। বুকু, হিয়া, মৰম, চেনে এইবিলাক শব্দ নাথাকিলে অসমীয়া ভাষাত গান নচলে। প্ৰব্লেমটো হৈছে সেইটো। কিন্তু ৰাজীৱ হদিয়াৰ গানবিলাকতো এইবোৰ নাছিল।